বিভিন্ন মাধ্যমত প্ৰচাৰ হৈ আছে যে এইবাৰ নিৰ্বাচনত আপুনি এনেধৰণে সাংগঠনিক দিশটো আগবাঢ়িছে। প্ৰথম কথা বহমপুৰ বিনন্দিয়া আৰু সেই বিনন্দিয়া সমষ্টিটোত আমি অসম গণ পৰিষদৰ এটা ভেটি আছিলে 1985 চনৰ পৰা 2021 চনলৈকে আমাৰ তাত বিধায়ক আছিলে। পুনৰ সেই সমষ্টিটোত আমি সাংগঠনিক কাম কাজ সম্পূৰ্ণ কৰিছোঁ আৰু সমষ্টিটো আমি পুনৰ উভতাই বিচাৰিছোঁ। সেইদিনাখন কেন্দ্ৰীয় নেতৃত্ব তথা কাৰ্যকৰী সভাপতিগৰাকীয়ে কিন্তু উল্লেখ কৰিছে যে নগাঁও জিলাৰ দুটাকৈ বিধানসভা সমষ্টি অসম গণ পৰিষদে বিচাৰিব বা তেওঁলোকে সেই কথা ইতিমধ্যে কেন্দ্ৰীয় নেতৃত্বক জনাইছে। সেই সম্পৰ্কে কি ক'ব? চাওক, মিত্ৰতাৰ কথাটো ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় নেতৃত্ব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসম গণ পৰিষদৰ সভাপতি কাৰ্যকৰী সভাপতিয়ে নিৰূপণ কৰিব। মই এজন সংগঠনটোৰ দলটোৰ কৰ্মকৰ্তা হিচাপে মোৰ কাম মই কৰি গৈছোঁ আৰু ফলাফল ভগৱানৰ ওপৰত দিছোঁ আৰু কেন্দ্ৰীয় নেতৃত্বই যি সিদ্ধান্ত লয় সেই সিদ্ধান্তই মানি ল'ম। বহমপুৰৰ প্ৰতিঘৰ মানুহলৈ আমাৰ বাৰ্তা গ'ল। প্ৰতিঘৰ মানুহ হ'লে প্ৰতিঘৰ গৃহস্থীলে নতুন প্ৰজন্ম, জ্যেষ্ঠ নাগৰিক, মহিলা সকলোলৈ যেনেধৰণে বাৰ্তা যাব লাগে সেই বাৰ্তা গ'ল আৰু বহমপুৰৰ ৰাইজে বিচৰা ধৰণে আগন্তুক দিনত এটা ভাল খবৰ পাব বুলি মই আশাবাদী। বিভিন্ন মাধ্যমত প্ৰচাৰ হৈ আছে যে এইবাৰ নিৰ্বাচনত আপুনি এনেধৰণে সাংগঠনিক দিশটো আগবাঢ়িছে। প্ৰথম কথা বহমপুৰ বিনন্দিয়া আৰু সেই বিনন্দিয়া সমষ্টিটোত আমি অসম গণ পৰিষদৰ এটা ভেটি আছিলে 1985 চনৰ পৰা 2021 চনলৈকে আমাৰ তাত বিধায়ক আছিলে। পুনৰ সেই সমষ্টিটোত আমি সাংগঠনিক কাম কাজ সম্পূৰ্ণ কৰিছোঁ আৰু সমষ্টিটো আমি পুনৰ উভতাই বিচাৰিছোঁ। সেইদিনাখন কেন্দ্ৰীয় নেতৃত্ব তথা কাৰ্যকৰী সভাপতিগৰাকীয়ে কিন্তু উল্লেখ কৰিছে যে নগাঁও জিলাৰ দুটাকৈ বিধানসভা সমষ্টি অসম গণ পৰিষদে বিচাৰিব বা তেওঁলোকে সেই কথা ইতিমধ্যে কেন্দ্ৰীয় নেতৃত্বক জনাইছে। সেই সম্পৰ্কে কি ক'ব? চাওক, মিত্ৰতাৰ কথাটো ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় নেতৃত্ব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসম গণ পৰিষদৰ সভাপতি কাৰ্যকৰী সভাপতিয়ে নিৰূপণ কৰিব। মই এজন সংগঠনটোৰ দলটোৰ কৰ্মকৰ্তা হিচাপে মোৰ কাম মই কৰি গৈছোঁ আৰু ফলাফল ভগৱানৰ ওপৰত দিছোঁ আৰু কেন্দ্ৰীয় নেতৃত্বই যি সিদ্ধান্ত লয় সেই সিদ্ধান্তই মানি ল'ম। বহমপুৰৰ প্ৰতিঘৰ মানুহলৈ আমাৰ বাৰ্তা গ'ল। প্ৰতিঘৰ মানুহ হ'লে প্ৰতিঘৰ গৃহস্থীলে নতুন প্ৰজন্ম, জ্যেষ্ঠ নাগৰিক, মহিলা সকলোলৈ যেনেধৰণে বাৰ্তা যাব লাগে সেই বাৰ্তা গ'ল আৰু বহমপুৰৰ ৰাইজে বিচৰা ধৰণে আগন্তুক দিনত এটা ভাল খবৰ পাব বুলি মই আশাবাদী।